নমস্কাৰ বন্ধু বান্ধৱীসকল, ইউনিক জিকে হাছাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক পোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিল্লী চুলতানসকলৰ শাসন ব্যৱস্থাত কি ভাষা প্ৰচলিত আছিল? অপশ্যন এ ফাৰ্চী ভাষা, অপশ্যন বি হিন্দী ভাষা, অপশ্যন চি আৰবী ভাষা, অপশ্যন ডি উৰ্দু ভাষা। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ ফাৰ্চী ভাষা। নেক্সট কুৱেশ্যন, মধ্য ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন আছিল? অপশ্যন এ নুৰজাহান, অপশ্যন বি চান্দ বিবি, অপশ্যন চি দুৰ্গাৱতী, অপশ্যন ডি ৰেজিয়া চুলতানা। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি ৰেজিয়া চুলতানা। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনজন চুলতানে বেৰোজগাৰসকলক ৰোজগাৰ দিছিল? অপশ্যন এ আলাউদ্দিন খিলজী, অপশ্যন বি মোহাম্মদ বিন তুগলক, অপশ্যন চি ফিৰোজ শ্বাহ তুগলক, অপশ্যন ডি শ্বেৰ শ্বাহ ছুৰী। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি ফিৰোজ শ্বাহ তুগলক। নেক্সট কুৱেশ্যন, পৃথিৱীত মানুহে পোন প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা ধাতুবিধ কি আছিল? অপশ্যন এ লোহা, অপশ্যন বি তাম্বা, অপশ্যন চি সোণ, অপশ্যন ডি এলুমিনিয়াম। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি তাম্বা। নেক্সট কুৱেশ্যন, তলৰ কোনটো কবিতাক প্ৰথম অসমীয়া ৰোমান্টিক কবিতা হিচাপে ধৰা হয়? অপশ্যন এ মানৱ বন্দনা, অপশ্যন বি বীন বৰাগী, অপশ্যন চি তেজীমলা, অপশ্যন ডি বনকুঁৱৰী। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি বনকুঁৱৰী। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত দীৰ্ঘতম আন্তঃৰাষ্ট্ৰীয় চাৰিসীমা আছে? অপশ্যন এ কোকৰাঝাৰ, অপশ্যন বি ধুবুৰী, অপশ্যন চি কৰিমগঞ্জ, অপশ্যন ডি নলবাৰী। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি ধুবুৰী। নেক্সট কুৱেশ্যন, তেজেৰে কমলাপতি কবিতাটোৰ ৰচক কোন? অপশ্যন এ শংকৰদেৱ, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি গোপালদেৱ, অপশ্যন ডি অনিৰুদ্ধদেৱ। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি মাধৱদেৱ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।